পাচোন ও সময় ৰৈ যায় ইয়াক ঘৰলৈ দিব নালাগে ইয়াক কৃষ্ণক সলাই দিব লাগে মই তহঁতক এটা কথা কওঁ তহঁত মতা সোমাইছে ভীম দুখাখন ল'ব লাগিব ক'ত লিখা আছে বালক অভিমান্য বধ কৰাৰ সময়ত তাৰে এজন তুমিও নাছিলা জানো ৰাজসভাত দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰাৰ সময়ত কোন ধৰ্মমতে নিমাতা নিতালে বহি আছে
পঢ়া নহয় গণেশ মামাহঁতৰ ক্লাবটো এনেহে আছে এইটো কিবা গণেশ মামাহঁতৰ ক্লাব নেকি এইটো মইনা পাৰি যাতে হওক বা ক্লাবৰে হওক সেইটো কিবা এনেহে পৰি আছে মিছাতে নিগলি মকা ভাৱতকৈ আমিও যেনিবা কিবা এটা কৰোঁ সেইকাৰণে আমি যেনিবা আমি এখন নাটক পাতোঁ চব কামে চাব কিনো বেয়া কথা হ'ব আৰু এটা ভাল কথা কিন্তু দূৰ হওক দুখন নহ'লে নিজৰ ৰাস্তাত মানে আমাৰ গণেশ মামা হিৰণ দাদা সিহঁতৰ মতে আমি ক্লাবঘৰৰ নাটক পতাটো ফাল্টু কাম ৰাতি ক্লাবঘৰত ফাংচন পাতিব নাচিব গাব যোৱা মাঝে গাইছিলি ৰিক্তিৰ ওচৰত কেন্দ্ৰিক গোটেই ৰাতিটো অসমীয়া গান এটা গাব শুনিছিলে মাজতে আকৌ আমাৰ এই বিকুলৰ বাইদেৱে যে গাইছিল হেল্ল মাই টেষ্টিং ৰাইট সকলো একেলগে দেই গোটেই ৰাতিটো গাম অ'কে ৰেডি 1 2 3 আমাৰ শেষ কৰিব নাপালোৱে মাজতে আকৌ দিগদাৰ আহি মাইক্ৰফোনটো হাতৰ পৰা লৈ গুচি গ'ল এইবোৰ বোলে মইনা পাৰিজাতৰ গান ইয়াত নচলিব ক্লাবত যদি নিদিয়ে নামৰ কাষতে পাতিম এইবাৰ মুঠতে সৰস্বতী পূজাত নাটক পাতিম লাইট মিউজিক ছেটিংছ একো ক'ত পাবি আমাৰ গোটেইকেইটা ঘৰৰ পৰাই বিচনা চাদৰ দি দুফালে দুটা খুটি খুটি আৰি দিম হৈ যাব দেউতাক কৈ আমাৰ গেছলাইটটো লৈ আহিবি কোনোবা তহঁতৰ গেছলাইটটো আছে নহয় আছে বাবু স্পট লাইট জ্বলাব মই ৰেডি আৰু মিউজিক ক'ত পাবি কেলে আমাৰ মইনা পাৰিজাতৰ ঢোলটো আছে দেখোন কাকবল পুৰুষেত্ৰ কি বজাই ঢোল তোৰ মূৰৰ গণ্ডগোল হোৱা নাইতো মূৰত ধৰে কথা নকবি একেটা কৈ তাক পেলামগে আকৌ আমি সন্মুখ সমৰত দৌৰা দৌৰি কৰাই শ্ৰেষ্ঠ যদুপতি খুব পঢ়ি উঠিলে নিজে ৰৈ দিব মইনা পাৰিজাতটো কিয় ধ্বংস কৰিবলৈ ওলাইছে মইনা পাৰিজাতটো হ'ল আমাৰ ধৰ্মক্ষেত্ৰ ইয়াত বগৰা বগৰী দগৰা দগৰী কোনো স্থান নাই আহা সকলো মিলি আমি কুৰুক্ষেত্ৰৰ প্ৰেক্টিচ কৰোঁ কথাত পঠি পঢ়িছোহে হাতটোহে কোন দিয়ে বাবা পাঞ্চালিয়ে লয় ঘামি আছে বুকুটোৰ অকমান বেছি দিয়া অকমান বেছি দিওঁনি ডাঙৰ গোপাৰ নিচিনাকৈ অকল কাজিয়া কৰি থাকো হেৰো ডাঙৰ মানুহ হবলে ডাঙৰ ডাঙৰ কথা কৈ গাইডাল ডাঙৰ কৰিলে নহব চিন্তাধাৰা ভাল হ'ব লাগিব ভাল কাম কৰিবলৈ মনত এটা ভাল ভাৱ থাকিব লাগিব ডাঙৰ মানুহৰ নিচিনা কথাবোৰ কওঁ অকল কোৱাই নহয় কৰিবো আমাৰ মাজত কেৱল কুৰুক্ষেত্ৰ লাগি থাকিলেই নহব ধেমালিহে কৈছিলো এবাৰ চিৰিয়াছ যা কোনোবা ডাঙৰ মানুহ এজন
Hoya, pai galu. Haliram botta. Haliram botta. Haliram botta. Botta khul tal nas সকল জানে। আমাৰ নাটকখন হলিৰাম বত্তা শিকাই দিব পাৰিব। নাচনা সৰুৰ পৰা ইমান ডাঙৰ হলো আমাৰ গাঁৱত ফুল বজাব পৰা মানুহ কেইটা দেখিছ? বৰগীত এটা গাবলৈ জনা ল'ৰা-ছোৱালী কেইটা দেখিছ? শুদ্ধ নৃত্য কৃষ্ণ নৃত্য নাচিবলৈ জনা ল'ৰা-ছোৱালী কেইটা দেখিছ? তেনেহ'লে তহঁতে কচোন কি বুজি পালি? আমাৰ দেউতাহঁতে কোৱা শুনো বৰ্তা পেটাবলে বহুত কিবা কিবি আছে। ঢোল খোল তাল নাক বৰ্তা নজনা বস্তুনো একোকে নাই, কিন্তু তাৰ বস্তু আমাৰ গাঁৱৰ ল'ৰা-ছোৱালীয়ে একোকে নাজানে অ'। শিকিবলৈ নাজানে আকৌ শিকিবলৈ কোন যাব? ল'ৰা-ছোৱালী মৰমেৰে শিকালেহে শিকিব, দাবী ধমকিৰে শিকালে ক'ত শিকিব? আনকি আজিলৈকে ঘৰৰ ল'ৰা-ছোৱালী কেইটাকো একো এটা শিকাব নোৱাৰিলে। তেনেহ'লে কাক কবিনো? জয়ৰাম বৰ্তা। অ' তামোলী মাকলি বাপে এই গাঁৱৰ বিহু মাৰিবলৈ যাওঁতেনে ঢোলটো কোনে বিচাৰি দিয়ে? জয়ৰাম বৰ্তা। বিহু খানা খাওঁতেনে কেৰাহী বৰ্তা কোনে যোগান ধৰে? জয়ৰাম বৰ্তা। তেনেহ'লে নাটকখনৰ মেইন মানুহজন হ'ল জয়ৰাম বৰ্তা। বৰ্তাই যেনেকৈ কয় আমি তেনেকৈ কৰিম। এতিয়া বল চবে জয়ৰাম বৰ্তা চবে স্কুলৰ পৰা আহিলে তহঁতৰ মায়ে তহঁতৰ কাৰণে ভাতকেইটা বাঢ়ি ৰৈ থাকে, কিন্তু মই ভাতকেইটা নিজে বনাই বাঢ়ি নেখালে বাঢ়ি দিয়া মানুহ নাই। মই যেতিয়াই পৃথিৱীলৈ আহিলো মা বুলি মাতিব জনা আগতে গুচি গ'ল। আমাৰে মইনা শুব বাৰীতে বগৰী ৰুব বাৰীৰে। এতিয়া আছে মোৰ দেউতা, মানে তহঁতৰ দোকানী বৰ্তা। মাথো সময়লৈ অপেক্ষা কৰি আছো। তহঁতি যাই ৰিহাৰ্চেল কৰি থাকোঁতে মই দোকানত ডাঙৰ ডাঙৰকৈ টেপ বজাওঁ। তহঁতে কামত দিবলৈ নহয়, তহঁতৰ মাথো নুশুনে দিবলৈ। তহঁতি যাই মোৰ কি দৰে বিচাৰিবলৈ মন নাযায়। দেউতাক চাবলৈ নে দোকান যাম?
ভগৱান বৰ্তাৰ নিচিনা ভাল মানুহক আমাৰ মাজৰ পৰা আঁতৰি লৈ যোৱা আমি তাইৰ লগত থাকিম বৰ্তাক ঘূৰাই দিয়াচোন ভগৱান আমি টিকলা কেইটাই কাজিয়া ভাঙিবলৈ গ'লে সুধা এৰিবনে